সুপ্ৰভাত ৰাইজ। আজিও অত্যন্ত কুঁৱলী। এতিয়া প্ৰায় 5:56 মিনিটমান গৈছে, 6 বাজিবই হ'ল আৰু। তেওঁ কুঁৱলী মানে মাৰ যোৱাই নাই ভালকৈ, খুব কুঁৱলী পৰিছে। সকলোকে পুৱাৰ সম্ভাষণ জনাই মই লিখা এটি গীতৰ দুষাৰিমান অকণ গুণগুণাব খুজিছোঁ। কেনেকৈ কোৱা হৈছে ক'বচোন, কৈ দিলে ভাল পাম, আৰু ভুল ভালবিলাক দেখাই দিলেও ভাল পাওঁ। মই যদি ভুল ধৰে আকৌ হেৰি নহয়, মোৰ বেয়া পাবই নহয়, মই ভালেই পাওঁ। ভালকৈ আপুনি ভালকৈ কৈ দিলে বোলে এইটো এনেকুৱা হৈছে, আপোনালোকে ক'লে ময়ো শুদ্ধতি কৰি ল'ব পাৰিম। গীত লিখি অত্যন্ত ভাল পাওঁ আৰু মাজে মাজে গুণগুণাই থাকোঁ অকণ অকণ। এতিয়া মই লিখা গীতটোৰ দুষাৰিমান গুণগুণাব খুজিছোঁ। অসম আমাৰ মাতৃভূমি, অসম আমাৰ প্ৰাণ, অসম আমাৰ চিৰ বিনন্দিনী, হেৰাব নিদিওঁ আই অসমীৰ মান। অসম আমাৰ মাতৃভূমি, অসম আমাৰ প্ৰাণ, অসম আমাৰ চিৰ বিনন্দিনী, হেৰাব নিদিওঁ আই অসমীৰ মান। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম, বুলি চিঞৰিলেই নহ'ব ভাই, তোমাৰ তেজত তোমাৰ প্ৰাণত আই অসমীৰ স্বাভিমান জাগা তোলাই। অসম আমাৰ মাতৃভূমি, অসম আমাৰ প্ৰাণ, অসম আমাৰ চিৰ বিনন্দিনী, হেৰাব নিদিওঁ আই অসমীৰ মান। এইটোৱে এনেকৈ লিখি থৈছোঁ। হয়তো গীত সুৰটো মই চেঞ্জ কৰিব পাৰোঁ। এতিয়া বাঁহী টিউনটোৰ লগত মিলাইহে এনেকৈ গাইছোঁ। তাৰমানে বাঁহী টিউনটোৰ লগত মিলাই লৈছোঁ এনেকৈ, আৰু বাঁহী সেইটোৰ লগত মিলাই পিনি এনেকৈ গাইছোঁ। গীতটো অলপ চেঞ্জো কৰিব পাৰোঁ সুৰটো, কিন্তু এটা দেশপ্ৰেমমূলক গীত লিখি থৈছোঁ মই তেনেকৈ, বৰ ভাল লাগে মোৰ। মই লিখিছোঁ, মই ভাল পাওঁ, মই লিখাটো মই ভাল পামেই আৰু দিয়কচোন। কিন্তু আপোনালোকে কেনেকুৱা পায় অকণমান ক'লে ভাল লাগিব বাৰু। যি কি নহওক, আজি মই এটি শেষত আমাৰ কণ কণ ল'ৰা ছোৱালীসকলৰ বাবে এটি সাধু ক'ব বিচাৰিছোঁ। সাধু কথাই সাধুৰ ভাগ আছে, পঞ্চতন্ত্ৰ সাধু এনেকৈ বেলেগ আছে, হেৰি আছে, সাধুৰ ভিতৰত আছে আমাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আই সাধু কিতাপ পুথি আছে। অত্যন্ত সাধু পঢ়িছিলোঁ আগতে, কাৰণ আগৰ যেতিয়া আমি ল'ৰালি একেবাৰে সৰুকালটো পাৰ কৰিছিলোঁ, সেই সময়ত ফোনবিলাক নাছিলে, মোবাইল ফোন নাই। এতিয়া বিজ্ঞান প্ৰযুক্তিবিদ্যাই বহু আগবঢ়ালে, সকলোখিনি হ'ল। আমি সেইটো সময়ত আমি চেংগুটি খলুগুটিও খেলিছিলোঁ, চেংগুটিও খেলিছিলোঁ, ছোৱালীয়ে খেলা খেল যদিও খেলিছিলোঁ। চেংগুটি খলুগুটি এটা আছিলে, আমি গৰু ম'হ চৰাওঁতে মানুহে যে খেলে খোল খানি টাংগুটি এনেকুৱাবিলাক, আৰু ফুটবলটো খুব খেলিছিলোঁ। এনেকুৱাবিলাক খুব মনত পৰে, শৈশৱ স্মৃতিবিলাক ভাল আছিলে কিন্তু দেই, আমাৰবিলাক ভাল আছিলে বহুত। এতিয়াখিনি মই বেয়া বুলি কোৱা নাই, কাৰণ এতিয়া বেয়া বুলি ক'লে বদনাম গোৱা লিখা হ'ব, কাৰণ মই এতিয়া হাতত ফোনে লৈ কৈ আছোঁ কথাটো। চবেই ভাল, আমি আচলতে ইউজ কৰাটো মেইন কথা। বাৰু যিকি নহওক, সাধুটি মই সৰু সৰু ল'ৰা ছোৱালীসকলৰ কাৰণে কৈছোঁ, আৰু কেতিয়াবা মই সৰু ল'ৰা ছোৱালীবিলাকক কওঁ, আৰু এই সাধুটোৰ মাধ্যমেৰে এটা বাৰ্তা দিব বিচাৰিছোঁ কণ কণ ল'ৰা ছোৱালীসকলৰ কাৰণে। সকলোৰে ভাল হোৱাটো কামনা কৰোঁ। শুনিছে এই সাধুটো সকলোৱে, ডাঙৰসকলেও যদি এই সাধুটো শুনিছে বা নাই শুনা, শুনিলে মানে ল'ৰা ছোৱালীবিলাক শুনাব পাৰিব। চমু সাধু এতিয়া মই আৰম্ভ কৰিছোঁ। দুটি শিলৰ কাহিনী। দুটি শিলৰ কাহিনী। এই সাধুটো অত্যন্ত ভাল লগা, বাৰ্তা আছে। এটি শিল আছিলে বৰ এলেহুৱা, আৰু এটি শিল আছিলে কৰ্মপটু বুলি ক'ব নোৱাৰি, অকণমান মানে বুদ্ধিত পাৰ্গত, আৰু
বৰ চিন্তা কৰে কেনেকৈ মই উন্নতি কৰিব পাৰোঁ, কেনেধৰণে মই কাম বন কিবা এটা কৰি মেলি কৰিব পাৰোঁ। সেই শিল দুটি ফুটপাথৰ কিনাৰত পৰি আছিলে আৰু সেই শিল দুটিৰ ওপৰেদি এই ছাইডেদি বা ওপৰেদি কিছুমান মানুহ পাৰ হয়, গৰু জীৱ জন্তু পাৰ হয় আৰু সেই শিল দুটিৰ কাষেদি যোৱা মানুহবিলাকে সদায় ভৰিৰ যিবিলাক বোকা এনেকৈ মোহাৰি থৈ যায় আৰু কুকুৰ মেকুৰী গৰু ছাগলী সকলোৱে মলমূত্ৰ ত্যাগ কৰে। সিহঁতে অত্যন্ত দুখ পায়। তেতিয়া সেই এলেহুৱা শিলটিয়ে অলপ বুদ্ধিত পাৰ্গত শিলটিক কয়, দুইটি বন্ধু যিহেতু, যে চা ভাই বা চা বন্ধু, আমাৰ দিনবিলাক এনেকৈয়ে যাব আৰু আমাক সকলোৱে ঠাট্টা মস্কৰা কৰে, সকলোৱে আমাক লেইলেই চেইচেই কৰে, আমাক সকলোৱে আমাৰ গাতেই মলমূত্ৰ ত্যাগ কৰেহি, আমি এনেকৈয়ে যাম। তেতিয়া সেই বুদ্ধিত পাৰ্গত আৰু বৰ চিন্তাশীল শিলটিয়ে কৈছে যে নহয়, আমাৰ আৰু এদিন ভাল দিন আমি ঘূৰাই পাম, আমি এটা ভাল দিন পাম, আমি ভাল দিনৰ ৰাস্তা বিচাৰিব লাগিব, আমি কিবা এটা কৰিব লাগিব, কৰিলেহে হ'ব। তেনেকৈ কথা পাতি থাকোঁতে এজন ভাস্কৰ্য শিল্পী, শিল মানে শিলৰ পৰা মূৰ্তি তৈয়াৰ কৰা ভাস্কৰ্যজনে সেইপিনি গৈ থাকোঁতে সেই কথাকেইটা শুনিলে। শুনি পানি ভাস্কৰ্যজনে অকণমান টভক মাৰি চিন্তা কৰি শিল দুইটিৰ ওচৰলৈ গ'ল আৰু ক'লেগৈ যে তোমালোকক মই তোমালোকৰ উন্নতিৰ পথ দেখাব পাৰিম আৰু তোমালোক দুইটিকে মই এটা ভাল মানে পথ দেখুৱাই ভালকৈ থকাৰ এটা ব্যৱস্থাটো কৰিব পাৰিম। এতিয়া কি হ'ল, এই শিল দুটিয়ে মানে বৰ ফূৰ্তি পাইছে মনত যে আমাৰো চিন্তা কৰা মানুহ কিছু লোক ওলাইছে আৰু আমাৰ কাৰণে ভাল কাম কৰিব। এতিয়া ক'লে যে কওকচোন, এতিয়া সেই বুদ্ধিত পাৰ্গতজনে সুধিলে কওকচোন আপুনি কি কৰিব আমাক। তেতিয়া ভাস্কৰ্যজনে ক'লে, মূৰ্তি বনোৱাজনে, যে মই তোমালোক দুইটি শিলকে নিম আৰু বটালি হাতুৰি বটালি এনেকৈ লৈ মৰিয়াই কাটি কাটি হেৰি কৰি মানে এটা মূৰ্তি বনাম আৰু সেই মূৰ্তিটো মই এভাগ মন্দিৰত প্ৰতিষ্ঠা কৰি দিম আৰু তাত তোমালোকক প্ৰতিদিনে ভক্ত বৈষ্ণৱ গৈ পিনি তাত সেৱা সৎকাৰ কৰিব, চাকি বন্তি লগাব, তোমালোকক পূজা অৰ্চনা কৰিব, তোমালোকৰ ইয়াত যে মলমূত্ৰ ত্যাগ কৰিছে, জীৱ জন্তু কৰিছে, মানুহে ভৰি বোকা মোহাৰিছে, এইবিলাকৰ এনেকুৱাবিলাক তোমালোকৰ নাইকিয়া হ'ব। তেতিয়া সেই এলেহুৱা শিলটিয়ে ক'লে যে নাই নাই, মই ইমান মাৰ খাব নোৱাৰিম দেই, আপুনি ইমান মৰিয়াব, হাতুৰি মাৰিলে এনেকৈ মৰিয়াই বনাম বুলি কৈছে, মই ইমান কষ্ট সহ্য কৰিব নোৱাৰিম। তেতিয়া সেই বুদ্ধিত পাৰ্গতজনে চিন্তা কৰি মানে চিন্তাশীল শিলটিয়ে ক'লে যে নহয়, আপুনি মোক মাৰে কাটে যি কৰে কৰক, আপুনি মোক ভগৱানৰ দৰে পূজা কৰাৰ লিখা কৰি দিম বুলি কৈছে, যেতিয়া মোক কৰি দিয়ক। তেতিয়া এলেহুৱা শিলটোৱে ক'লে যে তুমি বন্ধু মোক এৰি যাব নোৱাৰিবা, কিন্তু তোমাকো মোৰ লগতে লৈ যাব লাগিব, খালি মই এই ইমান মাৰটো হাতুৰি পুতলি মাৰ খাব নোৱাৰোঁ। তেতিয়া ভাস্কৰ্যজনে চিন্তা কৰি পিনি ক'লে যে তোমাকো নিম মই, তুমি চিন্তা নকৰিবা, তোমাক বা একো নকৰোঁ, মই তোমাক মূৰ্তিলৈ ৰূপান্তৰ নকৰোঁ, কিন্তু তোমাৰো কিবা এটা মই, যিহেতু তোমালোক ইমান ভাল বন্ধু একেলগে থাকিব বিচাৰিছা, তোমাকো কিবা এটা কৰিম। তেতিয়া 1 মাহৰ ভিতৰত ভাস্কৰ্যজনে সেই বুদ্ধিত পাৰ্গত শিলটিক মানে কাটি মৰিয়াই কাটি এটি মূৰ্তিলৈ পৰিণত কৰিলে আৰু এভাগ মন্দিৰত প্ৰতিষ্ঠা কৰি দিলে, মন্দিৰভাগ খুলি পেলানি তাত মানে ভকত বৈষ্ণৱে চাকি বন্তি জ্বলাই গৈ সেৱা সৎকাৰ কৰে। আৰু সেই এলেহুৱা শিলটিক কি কৰিলে, সেই মূৰ্তিৰ কাষতেই নাৰিকল ভাঙিবৰ কাৰণে, মন্দিৰত যে নাৰিকল ভাঙে, নাৰিকল ভাঙিবৰ কাৰণে প্ৰতিষ্ঠা কৰি দিলে, অকণমান ৰং এটা কৰি দিলে, কাৰণ হাতুৰি পাতলি মাৰ খাব নোৱাৰিম বুলি কৈছে যে, কষ্ট সহ্য কৰিব নোৱাৰে, সেইটোতে প্ৰতিষ্ঠা কৰি দিলে। আৰু প্ৰতিদিনে ভকত বৈষ্ণৱবিলাক গৈ পেলাই কি কৰেগৈ, সেই মূৰ্তিলৈ ৰূপান্তৰ হোৱা বুদ্ধিত পাৰ্গত শিলটিক মানে চাকি বন্তি লগাই পূজা অৰ্চনা কৰে আৰু ভকত বৈষ্ণৱ যিবিলাক মানে ভক্তগণে নাৰিকল নিয়ে, এলেহুৱা শিলটি মূৰতে খাটাংকৈ মাৰে, সি খুব চিঞৰে, খুব কান্দে, বন্ধু মোৰ এনেকুৱাহে বিলাই হ'ল, তোমাকহে ইমান ধুনীয়া পূজা কৰিছে, মোৰ মূৰতহে মাৰিছে। নাৰিকল ভাঙে, প্ৰতিদিনেই 100 ভক্ত গ'লে 100 নাৰিকল ভাঙে, 200 গ'লে 200 ভাঙে, সি সদায় প্ৰতিদিনেই মাৰ খায় সেই এলেহুৱা শিলটোৱে। তেতিয়া সেই বুদ্ধিত পাৰ্গত মূৰ্তি পৰিণত হোৱা শিলটিয়ে কয়, চা বন্ধু, তই যে কষ্ট সহ্য কৰিব নোৱাৰ লাইফত, মই কিমান কষ্ট সহ্য কৰি মই আজি এই স্থান পাইছোঁ, 1 মাহ মোক কাটি কুটি মূৰ্তি বনাইছে, মই কিমান সহ্য কৰিবলৈ খাইছোঁ দুখ, সেইকাৰণে আজি মোক পূজা অৰ্চনা মানে মোক ধুনীয়াকৈ মানিছে, সকলোৱে কৰিছে,
গতিকে তই যদি এইখিনি কৰিলি তোৰো হ'ল তোৰ সকলোকে পুনৰ পোৱাৰ শুভেচ্ছা জনাইছোঁ সাধুটো ইমান দিয়ে কথাটো সেইখিতে আছে তাৰমানে আমি এতিয়া কষ্ট সহ্য কৰিব লাগিব আমাৰ ল'ৰা ছোৱালীবিলাকে বিশেষকৈ মই প্ৰথমতে কৈছোঁ যে এই সাধুটো মই ল'ৰা ছোৱালীবিলাকক নাযাওঁ এই সাধুটো খুব ভাইৰেল হৈছিলে মই পাইছিলোঁ আজিকালি যিহেতু মানে ভাৰ্চুৱেল যুগ মানে কিতাপত পঢ়াতকৈ এনেকৈ শুনি পিনি ভাল লাগে শুনিছিলোঁ মই এতিয়া সঠিক নামটো মই কৈ দিব পৰা ভাল আছিলে কাৰ পৰা পাইছিলোঁ খুব সম্ভৱ আমাৰ পাৰ্থ ছাৰ বুলি এটা পেজ আছে নেকি ফেচবুকত পাইছিলোঁ পাৰ্থ ছাৰে হ'ব নেকি সম্ভৱ যদি মোৰ ভুল নাই হোৱা মই সাধুটো শুনিছিলোঁ বৰ ভাল পাইছিলোঁ মই আপলোডো হৈছিলোঁ মই সৰু ল'ৰা ছোৱালীবিলাক কওঁ এইটো যে চা তহঁতি মাৰ সেই এলেহুৱা শিলটো লিখীয়া হ'লে নহ'ব সেই বুদ্ধিত পাৰ্গত হ'ব লাগিব চিন্তাশীল হ'ব লাগিব ভাবি পিনি কাম কৰিব লাগিব সিদ্ধান্ত ল'ব পাৰিব যে কি কৰিলে আমাৰ লাইফটো ভাল হ'ব আৰু তেনে কৰিলে আমি সকলোৱে যি কাম কৰিছোঁ কামৰ সৰুবৰ নাই নহয় কামৰ সৰুবৰ নাই আমি যি কাম কৰিছোঁ কোনোবাই খেতি কৰিছে কোনোবাই ডক্তৰ কোনোবাই ইঞ্জিনিয়াৰ কোনোবাই চালক কোনোবাই মানে ব্যৱসায় কৰিছে যাৰ যি স্থানত যি কাম আছে সকলো যদি কাম কৰ্মটোক শ্ৰদ্ধা কৰি যায় এলাহ নকৰে জীৱনত উন্নতি হ'বই কাৰণ আমাৰ জীৱনটো বৰ ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ হোৱা পুনৰ কৈছোঁ শ্ৰদ্ধাৰ ৰাইজ বুলি কৈছোঁ মই সকলোকে ৰাইজ বুলি সম্বোধন কৰোঁ সকলোকে মই কিন্তু কাকো উপদেশ দিবলৈ নাই অহা মই সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে কৈছোঁ তাৰমানে এই এনেকুৱাবিলাক কি হয় আমি যদি কিবা কষ্ট সহ্য কৰিব নোৱাৰোঁ কষ্ট সহ্য কৰিব নালাগে জীৱনত উন্নতি ঘটাব কেতিয়াও নোৱাৰোঁ আৰু আজি মই এই সুৰৰ সন্ধানত মই এনেধৰণেই মানে মোৰ লিখিত গীত এটা এনেকৈ সেই সাধুটো কৈছোঁ তাত কিন্তু ভাল বাৰ্তা আছে ল'ৰা ছোৱালীবিলাক কষ্ট কৰিব লাগিব পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ কাৰণে সম্পূৰ্ণ কষ্ট কৰিব লাগিব খেতিয়কজনে চিন্তা কৰিব কেনে খেতি কৰিলে আজি মোক খেতি কৰিবলৈ মই খেতি কৰিব নোৱাৰোঁ কাৰণ মই খেতি মানুহ নহয় নহয় এনেই ঘৰত কিবা আমি অকণমান খেতি কৰাটো সেইটো খেতিয়ক নকয় নহয় কিন্তু মোক আজি যিটো কৰ্ম দিছে মই সেই কামটো কৰিব লাগিব মই শ্ৰদ্ধা সহকাৰে কৰিব লাগিব মই যদি আজি গাড়ী চালক এজন হওঁ মই গাড়ীখন ভালকৈ চলাব পাৰিব লাগিব মই ৰিক্সা চালক এজন হ'লে ৰিক্সাখন মই ভালকৈ চলাব পাৰিব লাগিব শ্ৰদ্ধা সহকাৰে কামটোক শ্ৰদ্ধা কৰি পেলানি তেনেকুৱা লিখা কথা মই সেইকাৰণে আজি দীঘলীয়া হৈছে প্ৰায় 12 মিনিট এতিয়া 25 ছেকেণ্ডমান গৈছেগৈ ভিডিঅ'টো দীঘলীয়া হওক বাৰু দীঘলীয়া ভিডিঅ' চাবলৈ অকল কষ্ট হয় বা যিকি নহওক মই মানে কৈছোঁ আৰু ক'বলগীয়া মনৰ কথাখিনি গতিকে মই কণ ল'ৰা ছোৱালীসকললৈ এইটো বাৰ্তাটো প্ৰেৰণ কৰিছোঁ এই সাধুটোৰ মাধ্যমেৰে এলেহুৱা শিলটিৰ দৰে হ'লে কিন্তু আমি নহ'ব এলাহ থাকে আমাৰ আমি কামবিলাক যদি কৰিবলৈ হ'লে আমাৰ আগ্ৰহ থাকিলে হেঁপাহ থাকিলে আমি এলাহ আমাৰ নাইকিয়া পানী কীৰ্তন হৈ যাব কাৰণ জীৱনটো আমাৰ ঘাট প্ৰতিঘাতেৰে পৰিপূৰ্ণ সংঘাতময় জীৱনত ভুল আছে শুদ্ধ আছে জীৱনত চব আছে লাইফ ইজ বিউটি লাইফ ইজ ষ্ট্ৰং লাইফ ইজ ট্ৰু লাইফ ইজ ৰং এই বাণীটো মই বৰ ভাল পাওঁ APJ আব্দুল কালামৰ বাণী বুলি শ্বেয়াৰ হৈছিলে ক'ব নহয় কাৰ বাণী সেইকাৰণে মই ইংৰাজীত দিছে কাৰণে তেনেকৈ কৈ দিছোঁ মই পঢ়িছিলোঁ ভুল হৈছে শুদ্ধ হৈছে মই নোৱাৰোঁ ক'ব লাইফ ইজ বিউটি লাইফ ইজ ষ্ট্ৰং লাইফ ইজ ট্ৰু লাইফ ইজ ৰং থেংক ইউ